হে এভৰিৱান সকলোকে নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ সেইদিনাখন যে মই মিঠা আচাৰ বনাইছিলোঁ আপোনালোকক দেখুৱাইছিলোৱে আজি ভাবিলোঁ বলকচোন কেনেকৈনো মই বগৰী আচাৰখন বনাইছিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ এইফালে বগৰীখিনি মই আগতীয়াকৈ ধুই শুকাই লৈছোঁ যদিও যিহেতু এতিয়া বহুত ধূলিৰ বতৰ সেয়েহে আকৌ ধূলা পৰিছিল সেই ভাবিলোঁ বনোৱাৰ আগতে আৰু অলপ ধুই লওঁ একো অসুবিধা নাই ধুই লৈছোঁ আৰু ধুই লৈ এতিয়া বগৰীখিনি ফাটাই লৈছোঁ কাৰণ যেহেতু মিঠা আচাৰ বনাম গতিকে বগৰীৰ আচাৰখিনিত মিঠাখিনি ধুনীয়াকৈ সোমাব লাগিব সেইকাৰণে গোটেইখিনি বগৰী ধুনীয়াকৈ মই ফাটাই ল'লোঁ আৰু এনেকৈ ল'লে তেতিয়া মিঠাখিনি সোমাব আৰু খাবলৈ তেতিয়া বেছি ধুনীয়া হ'ব আৰু টেষ্টি হ'ব আৰু যেহেতু বগৰী আচাৰ এইবাৰে ফাৰ্ষ্ট টাইম বনাম মই গতিকে কেনেকুৱা হ'ব সেইটো মই আৰু নাজানো ইফালে জিৰা লৈছোঁ হালধি পাঁচফোৰণ জলকীয়া গুড়ি আৰু নিমখ সকলোখিনি বস্তু এনেকৈ ৰেডি কৰি লৈ কেৰাহীখন গেছৰ ওপৰতে দি দিলোঁ এফালে তেল দি দিলোঁ মিঠাতেল আৰু যিহেতু বগৰী আচাৰৰ পৰিমাণ বেছি সেয়েহে তেলটো অকণমান বেছিকৈ দি লৈছোঁ জলকীয়া দিলোঁ আৰু পাঁচফোৰণখিনি দি ল'লোঁ দি যিহেতু জুইৰ পৰিমাণটো বেছি হৈছিলে অকণমান কমাই দি লৈ তাতে ধুনীয়াকৈ মছলাখিনি ঢালি দিলোঁ আৰু মই মিঠাইখিনি যিহেতু পানীত গলাই লোৱা নাছিলোঁ সেইকাৰণে মই তেলতে এনেকৈ মিঠাইখিনি দি লৈছোঁ আৰু এই ফাৰ্ষ্ট টাইম বনাইছোঁ মিঠাই এই আচাৰখন আগতে কেতিয়াও বনোৱা নাই মাহে বনাইছিল আৰু মই চাইছিলোঁ আৰু খাইছিলোঁ সেয়েহে আজি কিবা কাৰণত মোৰ মানে বনাবলৈ মন গৈছিলে সেইদিনাখন সেইকাৰণে মই বনালোঁ আচাৰখন আৰু কেনেকুৱা হ'ব ভাল বেয়া সেইটো আৰু মই নাজানো গতিকে বনাই লওঁ তাৰপিছত দেখা যাব কাৰণ বনালেহে ন পিছলৈ শিকিব পাৰিম এইফালে মিঠাইখিনি দি লৈ তাতে অকণমান পানী দিলোঁ আৰু এইফালে উতলি পৰিছে এতিয়া ইয়াতে বগৰীখিনি গোটেই ঢালি দিম আৰু গোটেই বগৰীখিনি ঢালি দিয়াৰ পিছত অকণমান সময় এনেকৈ গেছৰ ওপৰতে বহাই ৰাখিম যেতিয়ালৈ গোটেই মিঠাই পানীখিনি শুকাই নাযায় আৰু এইখন আচাৰ আপোনালোকে বাৰু কোনে কোনে বনাই খাইছে জনাবচোন মই কিন্তু ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু খাইছোঁতো বহুতবাৰ কিন্তু বনাইছোঁ ফাৰ্ষ্ট টাইম আৰু এয়া গেছৰ ওপৰতে দি থৈছোঁ মাজে মাজে অকণমান লাৰি দিছোঁ তেতিয়াহে আৰু যিখিনি বগৰী ফাটি যোৱা নাছিল সেইখিনি বগৰী অকণমান চামুচখনেৰে ফাটাই দিছোঁ যাতে মিঠাইখিনি ভিতৰলৈ সোমাই যায় টেঙা হৈ নাথাকে আৰু এয়া ফাইনেলি পূৰা শুকাই গ'ল আৰু দেখিবলৈও কিমান ধুনীয়া হৈছে দেখিছেনে আৰু স্মেলটোও বহুত বেছি ধুনীয়া হৈ ওলাইছিলে আৰু খাবলৈও কিমান যে ধুনীয়া হ'ব সেইটো আৰু মই নাজানো গতিকে খাই লৈ আপোনালোকক বাৰু জনাম পিছত আজি ভিডিঅ'টোহে দিলোঁ আৰু আপোনালোকে কোনে কোনে বাৰু বনাই খাইছে জনাব আৰু খায়ো বহুত বেছি টেষ্টি লাগে আৰু এয়া দেখিছে গোটেইখিনি হৈ গ'ল ফাইনেলি আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ সকলোৱে লাইক কমেণ্ট কৰিব আৰু আপোনালোকে বাৰু কেনেকৈ খায় সেইটো জনাব